যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মই কিয় একো কৰিব পৰা নাই? পঢ়িলোঁ শুনিলোঁ, কিন্তু আজি যেন একো কৰিব পৰা নাই। বল জানো কিবা এটা কৰিব পাৰিম, কিন্তু মানুহবোৰে সিহঁতে পাইছে বাৰু কম বয়সতে জব এটা, কিন্তু মই যে পোৱা নাই, সেইটো জানো মোৰ দুখ? সিহঁতে পাইছে ময়ো পাম। মোৰ কেইদিনমান দেৰি হ'ব, কিন্তু মইতো গিভ আপ কৰা নাই। তাকে মানুহবোৰে কিয় কয় মই তাকে বুজি নাপাওঁ। মই চেষ্টা কৰিম। লাজে 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 কওঁ তোমাকে, তুমি নহ'লে ভাল নালাগে, হয়নে সপোনে লাগে, থাকিলে তুমি লাগে। হা, এইটোতো অংকিত কি কৰি আছে এই দুপৰীয়াখন? এতিয়া টাইমটো 11:30 বাজি গ'ল। কিয় এনেকৈ বাহিৰৰ পিনে ওলাই নাহে? এই দুপৰীয়াখন অকলে দুখনে কিয় বহি আছে? এবাৰ যাব লাগিব তাক কিবা অংকিত, তই দুপৰীয়াখন যে এনেকৈ বহি আছ, আৰু মই জনাত তইতো এনেকৈ কেতিয়াও মানে কি আৰু ৰাতিপুৱাই নাহ, তই দুপৰীয়াখন এনেকৈ অকলে, আৰু তই যে দুখমনে বহি আছ, কি হৈছে কচোন? মইতো তোৰ এজন ভাল বন্ধু হয় ন, তইতো মোক ক'ব পাৰ। আৰু এনেকৈ দুখমনে অকলে, আৰু ইয়াত কোনোও নাই। মই যে ভাবি তত পোৱা নাই, তই যে এনেকৈ আহিব পাৰিছ, ময়ে নাহোঁ কেতিয়াবা। আৰু এতিয়াতো 12টা বাজিব হ'ল। মই যেতিয়া তোক সুধিছোঁ 10 মিনিট হ'ল, 10 মিনিটে ৰখি আছোঁ তোৰ বাবে। মোৰো কাম আছে অলপ ইমাৰ্জেঞ্চি। কোৱা না, তোৰ কি হৈছে? তই বন্ধুক যদি শ্বেয়াৰ নকৰ, কাক কৰিবি? চা ভাই, মই জানো তোৰ কিবা এটা হৈছে, তোৰ টেনশ্যন হ'ব পাৰে বা দুখ হৈছে, বা কোনোবাই কিবা তোক কৈছে, কিন্তু এনেকৈ যদি অকলে আহি ইমান ভাবি থাকিলে তইতো ডিপ্ৰেশ্যনত পৰিবি। তোৰ ভয় সোমাব, এনজাইটি বাঢ়িব। কিন্তু চা, দুখ হয়, কিন্তু কথাবোৰ মুকলিকৈ ক'ব লাগে। তই মা দেউতাক ক'ব পৰা নাই, ভাই ভণ্টিক ক'ব পৰা নাই, মোকতো ক'ব পাৰ। চা, মইতো তোক কেতিয়াবা মোৰ পাৰ্চনেল কথা কিমান শ্বেয়াৰ কৰোঁ, কিন্তু তই আজি মোক একো কোৱা নাই। 10 মিনিটে মই তোক সুধি আছোঁ, ক না ভাই, প্লিজ ক। মই যিমান পাৰোঁ ছল্ভ কৰিবলৈ চেষ্টা কৰিম, আৰু কোনোবাই যদি কিবা কৈছে সিহঁতকো বুজাবলৈ চেষ্টা কৰিম, বা মা দেউতাই যদি তোক কিবা কৈছে মই বুজাবলৈ চেষ্টা কৰিম। কিন্তু তই প্লিজ মোক ক, এনেকৈ অকলে নিজৰ মাজতে প্ৰশ্ন উদয় কৰি নিজকে কিয় বেয়ালৈ লৈ গৈ আছোঁ কচোন? মোৰো জীৱনত দুখ আহিছে, কিন্তু মই জানো আজি ঘূৰি ফুৰি ভালদৰে থকা নাই। মানুহৰ দুখ থাকে, কিন্তু দুখবোৰ কিছুমান মানুহক শ্বেয়াৰ কৰিব লাগে। সকলোকে নালাগে বাৰু। মই তোৰ ভাল বন্ধু, তয়ো মোক ভাব ভাল বন্ধু বুলি, তইতো ক'ব পাৰ। চা অংকিত, মোৰ এনেকুৱা কিছুমান কাহিনী আছে যি তোৰ আগত ক'ব পাৰোঁ, কিন্তু নোকোৱাকৈ মই নিজে সমাধান কৰিছোঁ নিজৰ মাজতে। কিন্তু মই গম পাইছোঁ তোৰ পৰিস্থিতি। চা অংকিত, তই প্লিজ ক, যিমান পাৰোঁ মই সমাধান কৰিম, আৰু লগতে তোক আগুৱাই নিয়াত মই যিমান পাৰোঁ চেষ্টা কৰিম। মোক কিয় চবেই ভুল বুজে?
যেন মই একো কৰিবই নোৱাৰোঁ। পাৰিম মই কৰিব। আজি 3-4 দিন ধৰি মোৰ মনত এনেকুৱা কিবা প্ৰশ্ন উদয় হৈ আছে, সোমাই আছে, যেন মই ইণ্টাৰনেলি বহুত উইক হৈ গৈ আছোঁ। জানো মই BSc পাছ, কিন্তু মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যদি ল'ৰাজনে চৰকাৰী চাকৰি পায়, মই BSc পাছ হৈ যদি নাপাওঁ, মানুহে মোক ক'ব যে পঢ়া শুনা কৰাৰ পিছতো তই চাকৰি এটা পোৱা নাই। কিন্তু মোৰো কিছুমান সপোন আছে। চৰকাৰী চাকৰিয়ে যদি সকলো সমাধান কৰে, সকলো শেষ হয়, জানো মই বুজিও পাওঁ চৰকাৰী চাকৰি এটা লাগে আজিকালিৰ যুগত। কিন্তু অসমৰ 50% ল'ৰা ছোৱালী যদি চৰকাৰী চাকৰি পায়, 50% যদি নাপায়, সেইখিনিক জানো দুখ দি মেণ্টেলি টৰ্চাৰ কৰি মানুহে কথা শুনাই ঘৰত লগাই হতাশত ভুগাই দিব জানো, দিব পাৰে জানো? মোক কেইদিনমানৰ পৰা বহুতে কৈ আছে কম বয়সতে পুলিচ চাকৰি পালে, 3rd গ্ৰেড 4th গ্ৰেডত জব পালে, কিন্তু মই BSc কৰিও যে একো পোৱা নাই, সেইটোও মানুহ শুনে। মোৰ যেন আজি বহুত দিনৰ পৰা এনেকুৱা প্ৰশ্ন উদয় হৈ মই খাইছোঁ নে, শুইছোঁ নে মই ভালদৰে জীয়াব পাৰিছোঁ, মন খুলি হাঁহিব পাৰিছোঁ। মই জানো মই কিবা এটা কৰিম, কিন্তু মই যদি চৰকাৰী চাকৰি নাপাওঁ, সেইটো মোৰ দুখ জানো। মই এনেকুৱা কাম কৰিব বিচাৰোঁ যিয়ে মানুহে মোক চিনি পায়, বুজি পায়, আৰু এজন ভাল আদৰ্শ লোক হিচাপে মোক মানুহে গৌৰৱ কৰিব পাৰে। কিন্তু চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি যদি মই নাপাওঁ, তেনেহ'লে সেইটোতো মোৰ দুখ নহয়। পৃথিৱীত কিমান কাম আছে, চৰকাৰী চাকৰিতকৈ বহুত ওপৰৰ ভাল দৰমহা পোৱা জব আছে, কিন্তু মানুহবোৰে কিয় বুজি নাপায়? আজিকালি ঘৰলৈ গ'লে পঢ়াটো নুসুধে, সোধে তই কি চাকৰি কৰ। মই যেতিয়া কওঁ মই সৰু সুৰা কোম্পানী এটাত কাম কৰি আছোঁ, তেতিয়া কয় চৰকাৰী চাকৰি নাই নেকি? সেইটো কি কোম্পানীত কাম কৰা জনে সেইটো জানো চাকৰি নহয়? হোটেলত ৱেটাৰ কৰাটো জানো কাম নহয়? খেতি কৰাটোতো কাম নহয়? চৰকাৰী চাকৰিয়ে সকলো। চৰকাৰী চাকৰি জানো? তইতো বুজি পাইছ মই কি ক'ব বিচাৰিছোঁ, কিন্তু মানুহবোৰে মোক কয় মই কেতিয়াবা বহুত দুৰ্বল হৈ পৰোঁ। মই জানো সৰুৰ পৰা যিখিনি কষ্ট পাইছোঁ, আজি পৰ্যন্ত মই বহুত ষ্ট্ৰংলি কাম কৰি আছোঁ, কিন্তু মাজতে মানুহে কোৱা এই প্ৰশ্ন উত্তৰ বিচাৰি নাপাওঁ। মোৰ মনত হতাশাৰ ভাৱ সৃষ্টি হয়, টোপনি নাহে, যেন মনৰ মাজতে একোটা জুই জ্বলি আছে। অংকিত, তই যিখিনি কথা কৈছ মই বুজি পাইছোঁ, মোৰ জীৱনতো এনেকুৱা হৈছে, কিন্তু তই এনেকৈ ভাগি পৰিলে জানো কিবা সম্ভৱ হ'ব? তই আজি 4-5 দিন ধৰি ইমান কষ্টত আছ। কোনোবাই যদি এই কষ্টখিনি বুজি পাইছে, তোৰ নিজৰ লছ। তই যিমানে ভাবিবি সিমানে তই ডিপ্ৰেশ্যনত গুচি যাবি।
সকলো কথা যদি সকলো মানুহে যদি এনেকৈয়ে ভাবিলে হয়, যে মানুহবোৰে দেখোন হতাশা, ডিপ্ৰেশ্যন, এনজাইটি সকলোৱে ভুগিলেহেঁতেন। কিন্তু কিছুমান মানুহে যদি গিভ আপ কৰিছে, তই যিখিনি কথা কৈছ সেনেকুৱা সকলোৰে মাজত এবাৰ হ'লেও আহেই। সেই টেনশ্যনবোৰ মানুহে 100%ৰ 90% হ'লেও লৈ পাইছে। তোক মই এটাই কথা ক'ব পাৰিম যে তই কেতিয়াও গিভ আপ নকৰিবি। তোক ক'লোৱে ন, তই যি কৈছ মোৰো জীৱনত এনেকুৱা হৈছে, কিন্তু মই জানো গিভ আপ কৰিছোঁ। যা কৰি যা। 10জনে 10টা কথা ক'ব, ঘৰতো লগাব, কিন্তু সেইবোৰ আওকাণ কৰি নিজৰ কথা শুন, নিজে আগুৱাই যা। কম বয়সত চৰকাৰী চাকৰি পোৱাকেইটাই জানো তোৰ দৰে BSc পাছ কৰিব পাৰিছে? পঢ়াটো নাই। হয় বাৰু, আজিকালি লাকো ডিপেণ্ড কৰে। লাক আছে কাৰণে পাই গৈছে। কিজানি তই সিহঁততকৈ বেছি দামী চাকৰি পাই যাৱ বা বেছি চেলাৰী পোৱা জব পাই যাৱ, তেতিয়াতো লাইফটো চেঞ্জ হৈ যাব আৰু তই ক'ব পাৰিবি। কিন্তু তই এনেকৈ হতাশত ভুগি টেনশ্যন লৈ নিজৰ লছ হ'ব। এইটোক যোনে কৈ ফুৰে সিহঁতৰ একো লছ নহয়। তই নিজকে বহুত বেয়ালৈ লৈ গৈ আছ। চা, তই BSc পাছ কৰিছ, ভালদৰে লাগ, ভাল জব এটা হ'বই। তই ভাল কাম পাবি, মোৰ দৃঢ় বিশ্বাস। নহ'লে তই কাম কৰ, আজিকালি টিউশ্যনতে কিমান টকা। ষ্টাৰ্টিং তই টিউশ্যনৰ পৰা আৰম্ভ কৰ। বয়স থকালৈকে তই ক'লি ন, বয়স থকালৈকে মই চৰকাৰী চাকৰি দি থাকিম। তই বয়স থকালৈকে চৰকাৰী চাকৰি ইণ্টাৰভিউ মাৰি থাক, টিউশ্যন ষ্টাৰ্ট কৰ। আৰু মই জানো তইতো বহুত ভাল পঢ়াত। চা, সৰুৰ পৰা আৰম্ভ কৰ, তেতিয়াহে পিছলৈকে ভাল হ'ব। আৰু যিমান পৃথিৱীত ভাল মানুহ, ছাকচেছফুল মানুহ আছে, সকলোৱে সৰুৰ পৰাই আগবাঢ়িছে। তই এনেকৈ ভাগি নপৰিবি। মই যেনেকৈ আজি হাজাৰ দুখৰ মাজতে এনেকৈ ঘূৰি ফুৰিছোঁ, বিন্দাছ আছোঁ, কাৰণ জীৱন এটাই। তই একো টেনশ্যন ল'ব নালাগে, পঢ়ি যা, কৰি যা। মানুহৰ কথা গুৰুত্ব নিদিবি, কাৰণ হাজাৰজনে হাজাৰ কথা ক'ব। কিবা জানো লাভ হ'ব? লোকচান হ'ব তোৰ। এটা উদাহৰণ দিম, তই যদি ভাল কাম এটা কৰ, বা তই যদি আজিকালি যে ইউটিউব চেনেল ওলাইছে, ইউটিউবত যদি তই ভিডিঅ' এটা দিয়, তাতে 1000টাৰ মাজত 100টা হ'লেও বেয়া কমা নাহে। বাকী কিমান হ'ল? 900 মানুহেতো ভাল কমেণ্ট কৰিছে। সেই 100টা মানুহৰ কাৰণে তই কি ভিডিঅ' বনোৱা বা তই তোৰ যিখিনি কাম কৰিব লগা আছে সেইখিনি বাদ দি দিবি? তো গাঁৱতো সকলোৱে কোৱা নাই, বা অসমতো সকলো মানুহে বা পৃথিৱীতো মানুহেতো কোৱা নাই। তই 10জনে কৈছে, 10জনৰ বাবে তই কি কামটো এৰি দিবি? তই কৰি যা, মানুহৰ কথা নুশুনিবি। মই যেনেকৈ বিন্দাছ কৰোঁ সেনেকৈ বিন্দাছ কৰ। নিজকে বুজিবলৈ চেষ্টা কৰ, আৰু নিজকে সদায় ভাল পাবলৈ চেষ্টা কৰ। মই আছোঁ তোৰ লগত। মই যিমান পাৰোঁ তোৰ মা দেউতাক বুজাম। তই কেৱল আগুৱাই যা আৰু তোৰ কামখিনি ভালদৰে কৰি যা। অৰ্ণৱ, তই ঠিকেই কৈছ। মই আজি ইমান দিনে নিজকে বেয়া পাই আছিলোঁ, নিজকে দুখী অৱস্থা কৰি আছিলোঁ। কিন্তু তোৰ এইখিনি কথাই মোৰ জীৱনটো যেন এটা টাৰ্ণিং পইণ্টলৈ লৈ যাব, মোৰ যে এনেকুৱা লাগিছে। থেংকছ অৰ্ণৱ। আজিয়ে বুজিছোঁ, মানুহক কথাৰে নহয়, কৰ্মৰে প্ৰত্যুত্তৰ দিব লাগিব। যিমান মানুহে মোক বেয়া পায়, মোৰ কথা কয় যে মই একো কৰিব নোৱাৰোঁ, সেইখিনি মানুহ কথাৰে উত্তৰ নিদিওঁ,
কৰ্মৰেদি এনেকুৱা কৰিম যে সিহঁতে এদিন মোক লৈ গৌৰৱ কৰিব যে অংকিত কৰিব নোৱাৰা কাম একোৱেই নাই। অলপ সঁচাই তই মোৰ বেষ্ট ফ্ৰেণ্ড। তই এইটো সময়ত আহি নাপালে মই যেন কি কৰি পেলালোঁ হয়। নিজকে যেন বহুত বেয়া পাবলৈ লৈ আছিলোঁ। নিজৰ ওপৰত বিশ্বাস হেৰাই গৈছিল। কেৱল মই আগুৱাই যাম, কাম কৰি যাম, যে মোৰ কৰ্মক দেখি বেয়া পোৱা মানুহখিনিয়ে লগতে মা দেউতাই গৌৰৱ কৰিব পাৰে আৰু এই পৃথিৱীৰ মানুহে মোক যেন চিনি পায়, বুজি পায় যে মই কেনেকুৱা ল'ৰা। তো গাইজ ভিডিঅ'টো চালে কেনেকুৱা পালে জনাব। স্ক্ৰিপ্টটো লগতে ডিৰেকশ্যন বুলি নকওঁ, যিখিনি কৰিব লাগে মই নিজে কৰিছোঁ আৰু লগতে কেমেৰা কৰিছে মোৰ ভাইটি বনজিৎ মেধিয়ে, সি মোক সকলো ক্ষেত্ৰতে সহায় কৰে। তো ভিডিঅ'টোৰ দ্বাৰা এইখিনিয়ে বুজাইছোঁ যে কি মোৰ জীৱনত মানে ৰিলেটেবল হয়, মানে ষ্টৰিটো অলপ ৰিলেটেবল হয়। যে কি আজিকালি আপোনালোকে ন'টিছ কৰিছে নে মই নাজানো, বহুতেই কৰিছে চাগে, যে কি যদি ঘৰৰ ওচৰৰে হওক, গাঁৱৰে হওক বা চিনাকি ৰিলেটিভৰ কোনোবা যদি এনেকৈ চৰকাৰী চাকৰি কম বয়সতে বা বুজিটো পাইছে, কম বয়সতে যদি পাই যায়, তাৰপিছত কি হয় কৈ থাকে যে ই পাইছে তই কিয় পোৱা নাই, বা ওচৰৰ মানুহবোৰেও কয় বা কিছুমানে চিনাকি মানুহেও কয় যে সি পাইছে কিন্তু তই কিয় পোৱা নাই, তইতো তাতকৈ বেছি পঢ়া। কিন্তু সেইটো নহয়, যে কি আজিকালি লাক ডিপেণ্ড কৰে। সি পাইছে, মই নাপাব পাৰোঁ, কিজানি ভগৱানে মোৰ ক্ষেত্ৰত তাতকৈ ওপৰত মানে ওপৰ লেভেলত ভাবি থৈ দিছে, সেইটো হ'ব পাৰে। সেইবাবে যদি মানুহক ইনস্পায়াৰ কৰিব নোৱাৰে, ডিম'টিভ কৰিব পৰা কৰাৰো কোনো মানে সেই নাথাকে, কৰিব নোৱাৰে আৰু। তো এইটোৱে ক'ম যে যিখিনিয়ে মোৰ ভিডিঅ' চাই আছে, কোনোবাই যদি পাইছে তেনেহ'লে এনেকৈ ভাবা পাইছে ঠিকে আছে, মানে উৎসাহ দিবা বা কিবা এটা পজিটিভ কথা ভাবিবা তাৰ প্ৰতি, নিগেটিভটো নাভাবিবা। এনেকৈ ভাবিবা যে সি পাইছে ময়ো পাম, কিজানি মই তাতকৈ অলপ ডাঙৰ হ'লেও মই ডাঙৰ হিচাপেও পোৱা নাই, কিন্তু মই এটা টাইমত পাম। চেষ্টা কৰা, গিভ আপ কেতিয়াও নকৰিবা। আৰু এটাই ক'ম যে চৰকাৰী চাকৰি সকলো নহয়। এটাই কথা, টকায়ে সকলো মানে সকলোকে সুখ দিব নোৱাৰে। তো তুমি কি সৰু এটা কাম কৰিও সুখ পাব পাৰা, টকা বেছি হ'লেও সুখ নহ'ব পাৰে। যে চৰকাৰী চাকৰিৰ পিছত নদৌৰিবা, নিজক ভাল পোৱা, কিবা এটা কৰ্ম কৰি খাম, লাহে ধীৰে আগবাঢ়িম, পালে পালোঁ, নাপালে বেলেগ কৰিম, সদায় পজিটিভলি আগুৱাই যাবলৈ চেষ্টা কৰা, সেইটোৱে ক'ম। আৰু এইটোৱে ক'ম যে কি এইবোৰ ক্ষেত্ৰত যোনে বেছি আলোচনা কৰে, কিবা আলোচনা নকৰিব, আগুৱাই যাবলৈ মানে উৎসাহ দিব, সেইখিনি আৰু। বাকী ভিডিঅ'টো চাই তো গমেই পাইছে মই সেইখিনি বুজাব যদি পাৰিছোঁ, আপোনালোকে বুজিছেই। তো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু এনেকুৱা মই সৰু সুৰা ভিডিঅ' মানে ডাবল কেৰেক্টাৰৰ আগতে এটা দিছোঁ, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, বাকী দিবলৈ চেষ্টা কৰিম। শেষত এটাই কথা ক'ম, গিভ আপ কেতিয়াও নকৰিবা। এইখন তোমাৰ দুনিয়া, তোমাৰ পৃথিৱী, তোমাৰ মতে জিৱা, কৰ্ম কৰা, চৰকাৰী প্ৰাইভেট এইবোৰ পিছত, যিটো কৰা ভালদৰে কৰা। তো টেক কেয়াৰ, বাই বাই।